বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত চিপাঝাৰৰ শতাধিক পৰিয়াল প্ৰায় 1.5 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰকল্পটো দীৰ্ঘদিনে বিকল হৈ পৰাত পানী লাভৰ পৰা বঞ্চিত হৈছে হালধা গাঁৱৰ বহু পৰিয়াল। ৰাজ্যৰ বাৰম্বাৰ দাবীৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে। সতীৰ্থ মনোজে জনাব সবিশেষ। এবছৰ পূৰ্বে মুকলি কৰা জল জীৱন মিছনৰ আঁচনি এতিয়া বিকল হৈ আছে। বিগত 4 মাহ ধৰি তেওঁলোকে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিছে। মই উল্লেখ কৰিব বিচাৰিছোঁ চিপাঝাৰ বিধানসভা সমষ্টিৰ হালধা গাঁৱৰ অন্যতম এখন পানী যোগান আঁচনি, যিখন পানী যোগান আঁচনি এনেধৰণে বিগত 4 মাহ ধৰি তেওঁলোকে আচলতে পানী যোগান ধৰিবলৈ সক্ষম হোৱা নাই এই জল জীৱন মিছনৰ আঁচনিখনে। মই কথা পাতিম ইয়াৰ স্থানীয় ৰাইজ আছে, যিহেতু আপোনালোকে এই আঁচনিখন 4 মাহ পূৰ্বে এনেধৰণে উদ্বোধন হৈছিল, কিন্তু এতিয়ালৈকে আচলতে 4 মাহৰ পৰা বিকল হৈ আছে আঁচনিখন। হয়, মানে আমাৰ জুলাইত 2024 29 জুলাইত এইটো শুভ উদ্বোধন হৈছিল। আৰু তাৰপিছতে পানীটো দি থকা হৈছিল। মাজে মাজে যথেষ্ট হেৰি হয়, পাইপ ফুটা কিবা কিবি বিভিন্ন এইবিলাক হয়, আৰু সেই কনষ্ট্ৰাকশ্যন সংস্থাৰ ফালৰ পৰা এইটো ভাল কৰি দি আহিছিল। ঠিক তেনেকৈ পানীটো শেষৰ ফালে পাই আছিলোঁ আমি, কিন্তু আজি 4 মাহ আগত ইয়াৰ ট্ৰেন্সফৰ্মাৰটো বেয়া হ'ল। ট্ৰেন্সফৰ্মাৰৰ কাৰণে বেয়া হোৱাত জলমিত্ৰই কাম কৰিব পৰা নাই। আমাৰ সমিতিক জনালে, আমি সমিতিৰ তৰফৰ পৰা আমাৰ PHC ডিপাৰ্টমেণ্টত জনালোঁ। ডিপাৰ্টমেণ্টে আকৌ আমি জনাত ইলেক্ট্ৰিচিটিত জনাইছে। এতিয়া ইলেক্ট্ৰিচিটি বা ডিপাৰ্টমেণ্টৰ পৰা আমি এতিয়ালৈ মানে আশানুৰূপ তেনেকুৱা হেৰি পোৱা নাই। আৰু জানিব পৰা মতে এইটো ফাণ্ড খুব সম্ভৱ তেওঁলোকে ইমানখিনি ফাণ্ড দিব নোৱাৰে। আৰু আমি ভাবিছিলোঁ এইটো যদি ৰিপেয়াৰো কৰি দিয়ে ট্ৰেন্সফৰ্মাৰটো তেতিয়াও কথা নাই। আৰু তেওঁলোকে চাইছে, বিদ্যুৎ বিভাগেও চাইছে, কিন্তু আৰু শেহতীয়াকৈ চাই কৈছে যে মানে হেৰি নহ'ব, এইটো ৰিপেয়াৰ কৰিব পৰা নাযাব, নতুনকৈ লাগিব। গতিকে নতুনকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীসকলে কেনেধৰণে আচলতে এই কৰ্তব্য সম্পাদন কৰিছে বুলি ধাৰণা কৰে? তেওঁলোকে এতিয়া কৈছে যে আমি জনাইছোঁ, জিলা পৰিষদ জনাইছোঁ বা DCকো আমি এইটো অৱগত কৰিছোঁ, কিন্তু এতিয়ালৈ এইটো মানে শেহতীয়া একো ফলাফল অহা নাই। ফাণ্ডৰ ক্ষেত্ৰত কি কৰে নকৰে। গতিকে আমাক এতিয়া পৰামৰ্শ দিছে যে আমাৰ ৰাইজৰ ফালৰ পৰা পুনৰ তেওঁলোকে নিবেদন DC পৰ্যায়ত যাব দিছে। ৰাইজে আচলতে পানী পোৱা নাই এতিয়া? হয়, এতিয়া পানী পোৱা নাই, কিন্তু কেইমাহমান পাইছিলে। তাৰপিছত মানুহে বহুত আশাৰে এইটো বাট চাই আছিলে যে বিশুদ্ধ পানী আমি খাব পাৰিম, কিন্তু সেই আশা পানীত চেঁচা পানীত পৰি গ'ল। আমি এতিয়া পানীৰ পৰা বঞ্চিত হৈ আছোঁ। এই মানে আইৰণযুক্ত পানী খাব লগা হৈ গৈছে এতিয়া। মাত্ৰ এবছৰ অথবা এবছৰ। হয় মনোজ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।